প্ৰথমতেই দশমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ এই অনলাইন ক্লাছৰ স্বাগতম জনাইছোঁ। ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফি ভাগৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই বিষয়ে মই আগতেও কেইবাটাও ক্লাছ আপলোড কৰিছিলোঁ। আশা কৰোঁ সকলোৱে ভালকৈ চাইছা। যদি কোনোবাই চোৱা নাই তেনেহ'লে মই যিটো লিংক দি দিওঁ সেই লিংকটোত গৈ পেলাই চাই ল'বা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰি ল'লে মই যিমান ভিডিঅ' আপলোড কৰিম গোটেইখিনি তোমালোকে পাই যাবা। আশা কৰোঁ সকলোৱে ভালে ভালে আছা, কুশলে আছা। এই অনলাইন ক্লাছ যেহেতু বৰ্তমান লকডাউন, তোমালোকৰ অলপ হ'লেও সহায় হ'ব, সেইকাৰণে বাৰে বাৰে কৈছোঁ ক্লাছবিলাক চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই যিমান ভিডিঅ' আপলোড কৰি দিম গোটেইখিনি তোমালোকে পাই যাবা। তো এই ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফি পাৰ্টৰ দ্বিতীয় অধ্যায়ত এইটো আমাৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই পাঠটোৰ আমি আগতে পৰিৱেশৰ অৰ্থ ক্লাছ কৰিছিলোঁ। পৰিৱেশৰ সমস্যা এই বিষয়ে কৰা হৈছিল। পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত আমি প্ৰদূষণ কৰিছোঁ, মাটিৰ প্ৰদূষণৰ বিষয়ে কোৱা হৈছে, পানীৰ প্ৰদূষণৰ বিষয়ে কোৱা হৈছে, বায়ু প্ৰদূষণৰ বিষয়ে কোৱা হৈছে, মৰুকৰণৰ বিষয়ে কোৱা হৈছে। আজি লাষ্ট তোমালোকক মই গোলকীয় উত্তাপ বৃদ্ধি, এইটো এটা পৰিৱেশৰ সমস্যা। এই পৰিৱেশৰ সমস্যাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে মন দি শুনিবা আৰু মই যিমান দূৰ পাৰোঁ বুজাবলৈ চেষ্টা কৰিম। আমি পৰিৱেশৰ সমস্যাৰ বিষয়ে যে পাইছোঁ তাৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধিটো এটা ভয়াৱহ সমস্যা। এইটো যদি বৰ্তমান সময়ত এইটোক যদি কণ্ট্ৰল কৰা নহয় তেনেহ'লে অদূৰ ভৱিষ্যতত আমি এই পৃথিৱীত জীয়াই থাকিবলগীয়া হ'লে বহুতখিনি কি হ'ব, অসুবিধাৰ সন্মুখীন হ'ব লাগিব। পৃথিৱীৰ প্ৰায় 4600 নিযুত বছৰীয়া ইতিহাসত নানান ধৰণৰ কি হৈছে, পৰিৱৰ্তন ঘটিছে। পৃথিৱীখনৰ জন্ম প্ৰায় 4600 নিযুত বছৰ আৰু এই বছৰবিলাকত প্ৰতি বছৰেই কি হৈছে, নানান ধৰণৰ কি হৈছে, পৰিৱৰ্তনৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ ভিতৰত পৰিৱেশৰ মাটি, পানী, বায়ু এই প্ৰধান উপাদানসমূহৰো কি হৈছে, পৰিৱৰ্তনৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই পৰিৱেশৰ যিবিলাক পৰিৱৰ্তন আগৰ সময়ত কি হৈছিল, প্ৰাকৃতিক জনিত কাৰণত এই পৰিৱৰ্তনবিলাক হৈছিল। কিন্তু বৰ্তমান সময়ত সাম্প্ৰতিক কালত পৰিৱেশৰ যি পৰিৱৰ্তন হৈছে তাৰে বেছিভাগেই মানুহৰ কাৰ্যকলাপজনিত কাৰণত আঙুলিয়াব পাৰি বা মানুহৰ কাৰ্যকলাপতে বেছিকৈ কি হৈছে, এই পৰিৱৰ্তনসমূহ হৈছে। আৰু বিজ্ঞানীসকলে মানুহৰ ক্ৰিয়াকলাপকে কি কৰিছে, জগৰীয়া বুলি কৈছে। গোলকীয় উত্তাপ বৃদ্ধি বুলি অভিহিত এই বিশেষ সমস্যাই পৃথিৱীবাসীক বৰ্তমান বেয়াকৈ শংকিত কৰিছে। আৰু পৰিৱেশৰ যিটো সমস্যা গোলকীয় উত্তাপ বৃদ্ধি, এই সমস্যাটো জীৱবিজ্ঞানীসকলে কি কৰিছে, এটা ডাঙৰ সমস্যা হিচাপে অভিহিত কৰিছে। আৰু পৃথিৱীত যিমান মানুহ আছে গোটেই মানুহবিলাকেই এই গোলকীয় উত্তাপ বৃদ্ধিক লৈ এটা শংকাত আছে বা ভয়ত আছে। এতিয়া গোলকীয় উষ্ণতা বৃদ্ধিত কি কি কাৰকে সহায় কৰে
সেই বিষয়ে আমি আলোচনা কৰিম যে সৌৰশক্তিয়ে হৈছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ চিৰন্তন উৎস। তাৰমানে সৌৰশক্তিৰ পৰা যিখিনি সূৰ্যৰ পৰা যিখিনি সূৰ্যৰ ৰশ্মি আহে সেইখিনিয়ে হ'ল পৃথিৱী আৰু বায়ুমণ্ডলক কি কৰে, ভূপৃষ্ঠ আৰু বায়ুমণ্ডলক এইটো উষ্ণতা যোগোৱাত কি কৰে, অৰিহণা যোগায়। আৰু ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তি মানে 100% সৌৰশক্তি, তাৰে 30% বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূপৃষ্ঠই প্ৰতিফলিত কৰে। সূৰ্যৰ পৰা যিমানখিনি সৌৰশক্তি আহে তাৰে 30% কি কৰে, বায়ুমণ্ডলত থকা মেঘ আৰু ভূপৃষ্ঠই কি কৰে, প্ৰতিফলিত কৰে। আৰু 19% সৌৰশক্তি বায়ুমণ্ডলে কি কৰে, শুহি লয়। তাৰমানে সূৰ্যৰ পৰা আহোঁতে 19% বায়ুমণ্ডলে কি কৰে, শোষণ কৰে। আৰু বাকী 51% সৌৰশক্তি পৃথিৱীয়ে বাষ্পীয়বৱন আদিৰ যোগেদি লীন তাপ হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। তাৰমানে আৰু বাকী যিখিনি 51% থাকে সেই 51% সৌৰশক্তি কি কৰে, বাষ্পীয়বৱন আৰু লীন তাপ আদিৰ জৰিয়তে কি কৰে, পুনৰ বায়ুমণ্ডললৈ সেইখিনি এৰি দিয়ে। এইদৰে উত্তাপৰ ক্ষেত্ৰত বায়ুমণ্ডল আৰু ভূপৃষ্ঠই এক প্ৰকাৰ কি কৰিছে, ভাৰসাম্য ৰক্ষা কৰি আছে। তাৰমানে 100% কি কৰে, মেঘ আৰু ভূপৃষ্ঠই কি কৰে, প্ৰতিফলিত কৰে। 19% বায়ুমণ্ডলে শুহি লয়। বাকী 51% কি কৰে, পৃথিৱীয়ে বাষ্পীয়বৱন আদিৰ যোগেদি লীন তাপ হিচাপে কি কৰে, বায়ুমণ্ডললৈ আকৌ পুনৰ পঠিয়াই দিয়ে। এইদৰে পৃথিৱী পৃষ্ঠ আৰু বায়ুমণ্ডল কি কৰিছে, ভাৰসাম্যটো ৰক্ষা কৰি চলি আছে। আৰু এই ভাৰসাম্য যেতিয়ালৈকে ঠিকে থাকিব, স্বাভাৱিক অৱস্থাত থাকিব, তেতিয়ালৈকে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰশ্ন নাহে। আৰু যেতিয়াই ইয়াৰ ব্যতিক্ৰম হ'ব, ভাৰসাম্যহীন হ'ব, তেতিয়াই কি হ'ব, গোলকীয় উষ্ণতা বাঢ়িব। এইখিনিতে মন কৰিবলগীয়া কথা যে বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিব পাৰে। বায়ুমণ্ডলত কিছুমান গেছ আছে, সেইখিনি কি কৰে, ভূপৃষ্ঠত পৰা প্ৰতিফলিত সৌৰশক্তি যিখিনি ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত কৰা হয় সেইখিনি কি কৰে, শোষণ কৰি ৰাখিব পাৰে। তাৰে ভিতৰত কাৰ্বন ডাই অক্সাইড গেছ, তাৰপিছত মিথেন আছে, নাইট্ৰাছ অক্সাইড আছে আৰু জলীয় বাষ্প। এইকেইটা গেছে কি কৰিব পাৰে, ভূপৃষ্ঠৰ পৰা যিখিনি গেছ প্ৰতিফলিত হয় তাৰে কিছু অংশ সিহঁতে শোষণ কৰি ৰাখিব পাৰে। আৰু এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে কাৰণে এই গেছক সেউজগৃহ গেছ বুলি কোৱা হয়। তাৰমানে ভূপৃষ্ঠৰ পৰা যিখিনি প্ৰতিফলিত গেছ সেইখিনি এইকেইটা গেছে কি কৰে, শোষণ কৰি ৰাখিব পাৰে। আৰু এনেকৈ শোষণ কৰি ৰখাৰ ফলত বায়ুমণ্ডলত কি এটা নিৰ্দিষ্ট উষ্ণতা বিৰাজ কৰে। আৰু সেইকাৰণে এই গেছসমূহ কি বুলি কোৱা হয়, সেউজগৃহ গেছ বুলি কোৱা হয়। পৰীক্ষাত আহে যে সেউজগৃহ গেছ কেইটামানৰ নাম লিখা, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্প। এইকেইটা হ'ল সেউজগৃহ গেছ, মনত থাকিব। উল্লেখযোগ্য যে এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণ হ'ল 0.1%। এতিয়া কাৰ্বন ডাই অক্সাইড, মিথেন CH4 আৰু কি আছে, নাইট্ৰাছ অক্সাইড N2O আৰু জলীয় বাষ্প ৱাটাৰ ভেপাৰ WB। এইকেইটা গেছ বায়ুমণ্ডলত মাত্ৰ 0.1% আছে। আৰু বাকী অন্য গেছসমূহ বায়ুমণ্ডলত দেখিবলৈ পোৱা যায়। এনেধৰণৰ স্বাভাৱিক থকা গেছ বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যিকোনো কাৰণত যদি বায়ুমণ্ডলত এইকেইটা গেছৰ
পৰিমাণ বাঢ়ি যায় তেনেহ'লে এইকেইটা গেছৰ পৰিমাণ যদি বাঢ়ি যায় তেনেহ'লে কি হ'ব বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ ভাৰসাম্য যিটো সেইটো নোহোৱা হৈ যাব আৰু নোহোৱা হোৱাৰ ফলতে কি হ'ব গোলকীয় উষ্ণতা বৃদ্ধি পাব। আৰু বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডল উত্তাপ বাঢ়ে। এইকেইটা গেছ যদি বাঢ়ি যায় তেনেহ'লে বায়ুমণ্ডলত কি হ'ব উষ্ণতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত কি হ'ব গোলকীয় উত্তাপ বৃদ্ধি হ'ব আৰু গোলকীয় উত্তাপ বৃদ্ধি পালে গোটেই জীৱ জগতৰ কাৰণে এইটো ক্ষতিকাৰক। বৰ্তমান সময়ত এই সমস্যাই মানুহবিলাকক কি কৰিছে অতি উদ্বিগ্ন কৰি তুলিছে আৰু এইটো এটা ডাঙৰ সমস্যা। এইটো এটা বিশ্বব্যাপী অনুভূত কৰা সমস্যা আৰু জীৱ জগত বৰ্তি থকাৰ প্ৰশ্ন ইয়াৰ লগত জড়িত হৈ আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ লগত জীৱ জগতৰ বৰ্তি থকাৰ প্ৰশ্নটো আহি পৰে। যদি ই স্বাভাৱিক হৈ থাকে তেনেহ'লে জীৱ জগত ভালকৈ জীয়াই থাকিব, নহ'লে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে আজিকালি সকলো ক্ষেত্ৰতে শিক্ষা দীক্ষা প্ৰশাসন ৰাজনীতি অৰ্থনীতি আদি সকলো ক্ষেত্ৰতে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাটো কি কৰে প্ৰধান আলোচ্যৰ বিষয় হৈ পৰিছে। সেইকাৰণে গোটেইবিলাক ছাবজেক্টতো এই গোলকীয় উত্তাপ বৃদ্ধিটোৱে কি কৰে আলোচনাৰ বিষয় হিচাপে পৰিগণিত হৈছে। তাৰমানে এইটো আলোচনা নকৰিলে গোটেই বিশ্বই এদিন ভয়াৱহ সমস্যাৰ সন্মুখীন যে হ'ব সেই কথা অনুমান হৈ গৈছে। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছসমূহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকা সৰ্বাধিক। আৰু আমি সকলোৱে জানো যে শিল্প বিপ্লৱ যেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ পিছৰ পৰাই জীৱাশ্ম ইন্ধন ক্ৰমে বৃদ্ধি পাব ধৰিছে। জীৱাশ্ম ইন্ধন যেতিয়াই বৃদ্ধি পাব ধৰিব তেতিয়াই কি হ'ব এই কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণো বায়ুমণ্ডলত বৃদ্ধি পাব ধৰিছে। মানুহৰ কাৰ্যাৱলীৰ লগতেও আগ্নেয়গিৰি উদগীৰণ মানুহৰ কাৰ্যাৱলীসমূহৰ ভিতৰত যেনেকুৱা পৰিবহনৰ বৃদ্ধি, পৰিবহন ব্যৱস্থাৰ বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, এইবিলাকৰ কাৰণে কি হৈছে বন জুই, এইবিলাকৰ কাৰণেও কি হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈছে আৰু বঢ়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ইয়াৰ লগতে মানুহৰ কাৰ্যকলাপও কি কৰিছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰিছে। আৰু যোৱা প্ৰায় 150 বছৰৰ ভিতৰত তাৰমানে 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 30% বৃদ্ধি পাইছে। যোৱা 150 বছৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত প্ৰায় 30% কি হৈছে বৃদ্ধি পাইছে। তেনেহ'লে এই 150 বছৰত যদি 30% বৃদ্ধি পায় আৰু তাৰমানে 1-150 বছৰৰ ভিতৰত আৰু কিমান বাঢ়িব সেইটো তোমালোকে অনুমান কৰা। আৰু এই হাৰে যদি বাঢ়ি গৈ থাকে তেনেহ'লে কি হ'ব গোলকীয় উষ্ণতা বৃদ্ধিটো এটা ভয়াৱহ ৰূপ ল'ব আৰু এইটো জীৱ জগতৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। তদুপৰি বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ অক্সাইড, ফ্লুৰ'কাৰ্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্ৰাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি কৰিছে। আৰু এইকেইটা গেছে তাৰমানে কাৰ্বন ডাই অক্সাইড গেছৰ লগতে নাইট্ৰাছ অক্সাইড, ফ্লুৰ'কাৰ্বন, এইবিলাক মিথেন, এইবিলাক গেছো কি হৈছে অলপ হ'লেও তাৰমানে আগৰ তুলনাত এতিয়া বাঢ়িছে আৰু বঢ়াৰ লগে লগে কি কৰিছে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰো কি কৰিছে উত্তাপ বৃদ্ধিত এইকেইটা গেছে সহায় কৰিছে। আৰু এই কথা ইতিমধ্যে প্ৰতিপন্ন হৈছে যে শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ বৰ্তমানৰ যি ভূপৃষ্ঠৰ অৱস্থা গড় হিচাপে প্ৰায় 0.76 ডিগ্ৰী সেলসিয়াছ কি হৈছে বাঢ়িছে। গড় উত্তাপ শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ তাৰমানে শিল্প বিপ্লৱৰ আগৰ অৱস্থাৰ পৰা বৰ্তমানৰ যি অৱস্থা সেই অৱস্থাত
বৰ্তমানৰ অৱস্থাত 0.76 ডিগ্ৰী সেলসিয়াছ উত্তাপ কি হৈছে বৃদ্ধি পাইছে শিল্প বিপ্লৱৰ পিছত। আৰু লগতে অনুমান কৰা হৈছে আৰু যি বৰ্তমান বাঢ়িছে ইয়াৰ পৰা অনুমান কৰা হৈছে যে যোৱাটো শতিকাৰ চলিত শতিকাত শেষ লৈ ভূপৃষ্ঠৰ উত্তাপ প্ৰায় 5.8 ডিগ্ৰী সেলসিয়াছ কি হ'ব ডিগ্ৰী সেলসিয়াছ বাঢ়িব। তাৰ মানে যিখিনি বাঢ়িছে তাৰ পৰা অনুমান কৰা হৈছে যে চলিত যিটো শতিকা আছে এই শতিকাৰ শেষ ভাগলৈ 5.8 ডিগ্ৰী সেন্টিগ্ৰেড হাৰত কি হ'ব উষ্ণতা বাঢ়িব এইটো অনুমান কৰা হৈছে। আৰু এইটো যদি বাঢ়ে তেনেহ'লেও ডাঙৰ এটা বিপদ আহিব। এনেধৰণৰ উত্তাপ বৃদ্ধিয়ে পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰি প্ৰাণী জগতৰ কাৰণে ভয়াৱহ সমস্যা সৃষ্টি কৰিব। আৰু সেইকাৰণে এই সমস্যাটো গোলকীয় উত্তাপ বৃদ্ধি এই সমস্যাটো সৰ্বসন্মতিক্ৰমে বা বিশ্বব্যাপী হিচাপে এইটো চিনাক্ত হৈছে। গোটেই বিশ্বৰ যিবিলাক ৰাষ্ট্ৰ আছে গোটেই ৰাষ্ট্ৰই কি কৰিছে আগবাঢ়ি আহিছে যে এইটো কি কৰিব লাগে কণ্ট্ৰোল কৰিব লাগে। ইয়াৰ কাৰণে গোটেই বিশ্বৰ ৰাষ্ট্ৰসমূহে কম বেছি পৰিমাণে সাজু হৈছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ৰাষ্ট্ৰসংঘই কি কৰিছে হাতত লৈছে বা নেতৃত্ব দিয়াৰ কাৰণে সাজু হৈ আছে। আৰু এনেকৈ যদি গোলকীয় উষ্ণতা বৃদ্ধিটো যদি বৃদ্ধি পায় উত্তাপ বৃদ্ধি পায় তেনেহ'লে কি হ'ব পাৰে তাৰ কাৰণে তাৰ ফল আমি কি পাম তাৰ ভিতৰত এই সমস্যা কি সমস্যাৰ সৃষ্টি কৰিব গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কি সমস্যাৰ সৃষ্টি কৰিব। 1 নম্বৰ সমস্যাৰ সৃষ্টি কৰিব যে মেৰু অঞ্চলত বিশাল বৰফ স্তূপৰ গলন হ'ব। দুটা মেৰুত যি বৰফৰ দম আছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সেই বৰফবিলাক কি হ'ব গলি যাব যেতিয়া গোলকীয় উষ্ণতা বৃদ্ধি পাব। আৰু গলাৰ লগে লগে সাগৰ পৃষ্ঠৰ উত্থান হ'ব। সাগৰৰ যিটো পৃষ্ঠ উপৰিভাগ সেইটো কি হ'ব পানীৰে আৰু উপচি পৰাৰ লগে লগে উদ্ভিদ আৰু প্ৰাণী জগত কি হ'ব ঘৰ দুৱাৰ পানীৰ তলত পৰিব। বদ্বীপ দ্বীপ প্ৰবাল দ্বীপ এইবিলাক কি হ'ব ক্ষতিৰ সন্মুখীন হ'ব। আৰু গোলকীয় উষ্ণতা বৃদ্ধি পালে কি হ'ব সাগৰ পৃষ্ঠৰ উত্থানো হ'ব। উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধিত কি হ'ব বাধা পৰিব। ইয়াৰ উপৰিও ভৌগোলিক বিতৰণত প্ৰাণী জগত উদ্ভিদ জগত এইবিলাকৰ ভৌগোলিক যিটো বিতৰণ হৈ আছে তাতো বাধা পৰিব। ইয়াৰ লগতে আৰু কি হ'ব শস্য উৎপাদনত ব্যাঘাত জন্মিব আৰু মৰুকৰণ মাটিসমূহ মৰুকৰণত পৰিণত হৈ যাব। এনেকুৱা সমস্যাই কি কৰিব গা কৰি উঠিব। আৰু অনুমান কৰা হৈছে যে বায়ুমণ্ডল উত্তাপ যদি 2 পৰা 3 ডিগ্ৰী সেন্টিগ্ৰেড হাৰে যদি বাঢ়ে তেনেহ'লে কি হ'ব উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰ গলিব। মাত্ৰ আৰু 2 পৰা 3 ডিগ্ৰী সেন্টিগ্ৰেড হাৰে যদি উষ্ণতা বৃদ্ধি পায় তেনেহ'লে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত যিখিনি বৰফ আছে সেইখিনি কি হ'ব গলিবলৈ আৰম্ভ কৰিব। আৰু সাগৰ পৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহিব। এইদৰে সাগৰ পৃষ্ঠৰ বৰ্তমানলৈকে 1 মিটাৰ ওপৰলৈ উঠি আহিলে যদি বৰফসমূহ গলি পেলাই যদি সাগৰৰ যিটো বৰ্তমান পৃষ্ঠ আছে সেই পৃষ্ঠৰ পৰা যদি আৰু 1 মিটাৰ ওপৰলৈ উঠি যায় পানীয়ে তেনেহ'লে কি সমস্যাৰ সন্মুখীন হ'ব লাগিব আমি উপকূল অঞ্চলৰ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ পানীৰ পৰিমাণৰ ভূমি জলমগ্ন হ'ব। 1 মিটাৰ ওপৰলৈ অহাৰ লগে লগে উপকূল সাগৰ মহাসাগৰ যিবিলাক পাৰৱৰ্তী অঞ্চল আছে সেই অঞ্চলসমূহ কি হ'ব জলমগ্ন হ'ব। তাৰমানে জলৰ তলত পৰি যাব পানী উপচি পৰিব। লগতে বহুতো জনবসতিপূৰ্ণ দ্বীপ বদ্বীপ প্ৰবাল দ্বীপ আদি পানীত ভুৰ যাব। যিবিলাক মানুহ তাতে বসবাস কৰে গোটেইবিলাক মানুহ পানীৰ তলত যাব। সুখৰ বিষয় যে ভৱিষ্যতে হ'ব পৰা এনেধৰণৰ সমস্যাৰ প্ৰতি বিশ্ববাসী সজাগ হৈছে। এইটো এটা সুখৰ কথা যে
গোলকীয় উষ্ণতা বৃদ্ধি হলে কি সমস্যা হ'ব আৰু কিয় হৈ গৈ আছে এইটো বিশ্বৰ সকলো মানুহে বা বিশ্ববাসীয়ে এইটো অনুধাৱন কৰিব পাৰিছে আৰু সেইকাৰণে গোটেই বিশ্বৰ মানুহেই সজাগ হৈছে আৰু সমন্বিত চেষ্টাৰে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহক সহমত প্ৰকাশ কৰিছে। গোটেইবিলাক ৰাষ্ট্ৰৰ মানুহেই কি কৰিছে এইটো যে ৰোধ কৰিব লাগে তাৰ কাৰণে সহমত আৰু সহায় কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু এইটো যদি কন্ট্ৰোল কৰা যায় তেনেহ'লেহে আমি ভালকৈ জীয়াই থাকিম। সেইকাৰণে যধে মধে মানুহৰ কাৰ্যশালীসমূহ যাতে প্ৰাকৃতিক কোনো ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰিব লাগে, যধে মধে কামবিলাক কৰিব নালাগে। এইখিনি হ'ল কি গোলকীয় উত্তাপ বৃদ্ধি যিটো পৰিৱেশৰ এটা ডাঙৰ সমস্যা, এইখিনিয়ে আলোচনা কৰা হ'ল। আশা কৰোঁ সকলোৱে বুজি পাইছা। আমি আজিৰ ক্লাছৰ পৰা এই দ্বিতীয় অধ্যায়ৰ তাৰমানে ছ'চিয়েল ছায়েন্সৰ ভূগোলৰ দ্বিতীয় পাৰ্ট যিটো আছে এইটো ইয়ালৈকেই সমাপ্ত। আশা কৰোঁ আগৰ ক্লাছবিলাক যদি চোৱা নাই তেনেহ'লে লিংকত গৈ সেইটো চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গোটেইবিলাক ক্লাছেই তোমালোকে পাই যাবা। সকলোৱে ভালে থাকা, কুশলে থাকা আৰু পঢ়া শুনা ভালকৈ যাতে কৰিব পাৰা তাৰ কাৰণে আশীৰ্বাদ কৰি মই আজিৰ ক্লাছ এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।